ভাল লাগিছে, প্ৰথম ভাল লাগিছে বুলিয়ে ক'ম। নিজকে অকণমান সৌভাগ্যশালী নিচিনা অনুভৱ কৰিছোঁ, যিহেতু আজি 2001 চনতে বিদ্যালয়খন স্থাপিত কৰিছিলোঁ। তেতিয়া কোনো নিৰ্দিষ্ট ঠিকনাই নাছিলে, মই ভাবিহে থৈছিলোঁ অংকুৰণ বুলি। প্ৰথম নাজিৰা জাতীয় বিদ্যালয় মই যেতিয়া উপাধ্যক্ষা আছিলোঁ, তাতেই মই 7 গৰাকী ছোৱালী লৈ প্ৰথম স্কুলখন আৰম্ভ কৰিছিলোঁ। আৰু ঠিক তেনেকৈ য'ত ত'ত মানে ভাড়াঘৰত কৰিছোঁ, চোতালত কেতিয়াবা কৰিছোঁ, ক'ৰবাত ইনডোৰ ষ্টেডিয়ামত, কেতিয়াবা নাজিৰা কলেজত। তেনেকৈ 11 চনৰ পৰা মোৰ স্কুলৰ এটা নতুন মানে ঠিকনা হৈছে অংকুৰণ সংগীত বিদ্যালয় বুলি এখন মানে মই বৰ্ড আঁৰিব পাৰিছোঁ মানে। আৰু তেতিয়াৰ পৰা ক্ৰম অনুসৰি আমি প্ৰতি বছৰেতো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। প্ৰতি বছৰে আমি শিশু দিৱস পাতোঁ, ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে, কিবা শিকাবৰ বাবে। শিশু দিৱস, তাৰপিছতে আমি ৰাভা দিৱস, শিল্পী দিৱস তেনেকৈ অনুষ্ঠিত কৰি আহিছোঁ। আৰু তেনেদৰে প্ৰতি বছৰে কৰি কৰি আহি এতিয়া 25 বৰ্ষত ভৰি দিলোঁহি। অংকুৰণে পালোঁ, পুলি পোখা মেলি ডালপাত মেলি পেলাই ফুলে ফুলে জাতিষ্কাৰ হৈছে বুলি ভাবিছোঁ। 7 গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা এতিয়া 300ৰো অধিক ল'ৰা ছোৱালী আছে। আৰু বিশেষকৈ প্ৰথম অকল সত্ৰীয়া নৃত্যৰ ক্লাছটোহে আছিলে, এতিয়া বহুকেইটা বিষয় সংযোজন কৰা হৈছে। বাঁহী আছে, ঢোল আছে, পেঁপাও আছে, তাৰপিছতে যোগাসন আছে, কণ্ঠ সংগীত আছে, গীটাৰ আছে, ভায়লিন আছে, যোগাসন ৰাখিছোঁ, আৰ্ট ৰাখিছোঁ, নৃত্যটো আছে। সত্ৰীয়া নৃত্য মই বিশেষকৈ যেতিয়া মই প্ৰথম সত্ৰীয়া নৃত্য আৰম্ভ কৰিছিলোঁ, বাকী সকলোবিলাক বিষয় আমি ৰাখিছোঁ। আৰু মোৰ পৰিকল্পনাও আছে, আমি এইটো শুভাৰম্ভণিহে কৰিছোঁ। আমি যিটো সামৰণি অনুষ্ঠান ইয়াতকৈ বৰ্ণাঢ্য কৰিবলৈ চাম। আপোনালোকে যদি সহায় সহযোগিতা কৰে, ৰাইজৰ আশীষ লাগিব, আপোনালোকৰো আশীৰ্বাদ লাগিব। মোৰ ছাত্ৰ ছাত্ৰী, মোৰ শিক্ষকবৃন্দ বিশেষকৈ মোক খুব লগত লাগি আছে। আপোনালোকে দেখিছে এনেকুৱা এটা অনুষ্ঠান মই অকলে কৰিছোঁ বুলি নহয়, সেইটো বৰ ডাঙৰ কথা হ'ব। অকলে কৰিছোঁ বুলি ক'লে সেইটো মোৰ ভুল হ'ব, মোৰ পাপ লাগিব। মোৰ লগত অভিভাৱক আছে, ছাত্ৰ ছাত্ৰী আছে, মোৰ বিশেষকৈ শিক্ষক গোটটো আছে, বহুত সহযোগিতা কৰিছে। মই মাত্ৰ কৈহে গৈছোঁ এইটো কৰিবা সেইটো কৰিবা, তেওঁলোকে যেনেকৈ কৈছোঁ তেনেকৈ মোক সহযোগিতা আগবঢ়াইছে। মই আশাবাদী, আৰু প্ৰতিটো কাম মই পজিটিভ চিন্তা কৰি কৰোঁ। মই প্ৰথমতে ভাবি লওঁ, কোনোবাই কয় ইমান ডাঙৰকৈ অনুষ্ঠানটো পাতিব পাৰিবি জানো? মই ভাবোঁ নোৱাৰা কাম নাই চাগে পৃথিৱীত, পাৰিম, কিয় নোৱাৰিম। যেতিয়া উদ্দেশ্য সৎ হয়, মনত যেতিয়া সাহস থাকে, উদ্যমী হয় মনটো, তেতিয়া চব ক্ষেত্ৰতে ছাকচেছ হয় বুলি ভাবিব। কৰিছে সাংস্কৃতিক শোভাযাত্ৰা আচলতে আমি গাঁৱলীয়া এটা পৰিৱেশ দেখাবলৈ বিচাৰিছিলোঁ, আৰু সেইটোকে আমি পৰিকল্পনা কৰিছিলোঁ। আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত পাতিছিলোঁ, কিন্তু সম্পূৰ্ণ সহযোগিতা পাইছোঁ। আৰু বাকী দূৰৰ কিছুমান অভিভাৱক ছাত্ৰ ছাত্ৰী অলপ আহিব পৰা নাই, কিন্তু অধিক সংখ্যকে আহিছে, আমাক সহযোগিতা কৰিছে। আমাৰ পিঠা পনা লৈ আহিছে, জাকৈ খালৈ যিটো মানে মাছ মৰাৰ দৃশ্য, গাঁৱলীয়া যিটো দৃশ্য, ঘৰ চোতাল সৰাকে আদি কৰি। আমাৰ প্ৰথম কথা হৈছে, আমাৰ যিটো ধৰ্মীয়, আমাৰ যিটো নিয়ম, আমি ধৰ্মীয় পৰম্পৰাৰে যেতিয়া আমি যিকোনো কাম কৰোঁ, আমি সেইকাৰণে গায়ন বায়ন লৈছোঁ। আমি নামঘৰ কৰিছোঁ, নহয় সদৌ অসম ভিত্তিত পাতিছোঁ। আমি মানে 5টা বিষয়ত আমি প্ৰতিযোগিতা এখনি পাতিছোঁ। তাৰে হৈছে সত্ৰীয়া নৃত্য, কালি হৈ গৈছে, আৰু সৃষ্টিশীল নৃত্য। সৃষ্টিশীল নৃত্য মানে ত্ৰিপ্ৰসাদৰ আৰু ভূপেন হাজৰিকাদেৱৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা। আজিও সেই 4 গৰাকী শিল্পীৰ কোৰণতে আমি আজি গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। কালি চিত্ৰাংকনো হৈ গৈছে, কিন্তু আমাৰ শেষ হোৱা নাই। কিন্তু আজি আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে, 5 এপ্ৰিলতহে আমাৰ শেষ হ'ব। যোগাসনৰ আমি আপাৰ আছাম পাতিছোঁ, অল আছাম পাতিবলৈ অকণ অসুবিধা, বহুত ছাত্ৰ ছাত্ৰী আহিব বুলি শুনিছোঁ। আমাৰ থকা খোৱাৰ ব্যৱস্থা নাজিৰাত নাই বিশেষকৈ, জানে, সেইটো কাৰণে আমি আপাৰ আছাম লৈছোঁ। 5 তাৰিখে আমাৰ সামৰণি কৰিব। আজি ৰাতিকে সাংস্কৃতিক সন্ধিয়া আছে। সকলোৱে আশীষ বিচাৰিছোঁ, আৰু বিশেষকৈ এই অনুষ্ঠানটো ইমান ডাঙৰ হোৱাত কিন্তু আপোনালোকৰ অৰিহণা আছে।
কেলে অৰিহণা আছে বুলি কৈছোঁ, প্ৰতিটো অনুষ্ঠানত আপোনালোক আহি আমাৰ অনুষ্ঠানৰ এটা নিউজ কৰে, বহুতে চাই। আমাৰ কোনে এডভাৰটাইজ নাই। আপোনালোকে দেখিছে চাগে আমাৰ ক'তো বেনাৰ নাই, চাইনবোৰ্ড নাই, লগোৱা নাই ঠায়ে ঠায়ে। কিছুমানেতো ঠায়ে ঠায়ে লগাই দিয়ে যে আমাৰ নাই। এইটো মানে কি হয়, আপোনালোকৰ কৃপা বুলি কওঁ। আপোনালোকে যিটো মানে চেনেলবিলাকত যে বজায়, আৰু সেইবিলাক দেখি আমাৰ চবেই আজিকালি মিডিয়া হ'ল, ছ'চিয়েল মিডিয়া। প্ৰথম খোলোতেতো এইবিলাক নাছিলে, সেইকাৰণে ছাত্ৰ ছাত্ৰীৰ সংখ্যাও কম আছিলে, এতিয়া বাঢ়িছে। কি হয় আৰু আমিতো আশাবাদী, আৰু মইতো বিশেষকৈ আশাবাদী। মই বহুত নতুন নতুন পৰিকল্পনা হাতত ৰাখিছোঁ, ভৱিষ্যতে কৰিম, ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাম বুলি আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।